গাড়ী ভাঙাইছে আৰু ঘৰটো ভাঙাইছে, মানুহক যেনে তেনে মাৰিছে। এইটো অতি দুখ লগাজনক। কাৰণ কিয় মানুহ হয় অলপ ভালকৈ সুধিব লাগিছিলে কি হৈছে কি হোৱা নাই ঘটনাবিলাক। সিহঁতেতো একো সোধা নাই। কাৰণ কিয় আমি তাত NGO মানে আমি ফৰেষ্টৰ যিখিনি কাঠ হিৰি সেইবিলাকহে আমি ধৰোঁ। আমিতো তাত কাটিব যোৱা নাই NGO হিচাপে। আমি কাঠটো ধৰি পেলাই আমাৰ ফৰেষ্ট অফিচক আমি চমজাই দিছোঁ। তাৰপিছত মাছটো সিহঁতে মাছ কি কৰে মানে এটা বান বনাই পেলাই মানে সেইটো 4 বাল্টিং 5 বাল্টিং 6 বাল্টিং এনেকুৱাকৈ ধৰে। মানে সেইটো অতি বহুত বেয়া কথা। কাৰণ মাছটো জংঘলত হয় আৰু মাছ মাৰা আৰু জংঘলৰ জীৱ জন্তু হত্যা কৰা একে নিচিনা হৈ যায়। সেইকাৰণে আমি সেইটো বাধা দিছিলোঁ। সেইটো মানে সিহঁতে মানে আমাৰ NGOক সিহঁতে বেয়া নজৰ লৈ আছিলে। তাৰপিছত লাষ্ট টাইমত সিহঁতে আহি একো নুসুধাকৈ নুপুছাকৈ মানে সিহঁতে মাৰপিট কৰিছে। আৰু আমাৰ ছেক্ৰেটাৰী জয়সাৰ ছাৰকো সিহঁতে জয়সাৰ গুণ্ডা এইবিলাক কৈছে। কাৰণ সেইটো সিহঁতৰ পাৰ্চনেল কিবা আছে নেকি সেইটো আমি গম নাপাওঁ। মানে এটা মানুহক গুণ্ডা বুলি কিয় ক'ব লাগে? গুণ্ডাটো ক'ব নালাগে না। এটাতো ভালকৈ কথা পাতিব পাৰে, ক'ব লাগে। হিচাপে কাৰোবাক কাঠ কাটিব দিয়া, আমি কাঠ কটা সেইবিলাক নকৰোঁ। আমি NGO হিচাপে কাঠ কটা, জংঘলত হান্তাৰ কৰা সেইবিলাক আমি নিন্দাহে কৰোঁ। সেইটো কৰিব নালাগে। জংঘল বচাওক, জংঘল বচালেহে আমি সুৰক্ষিত থাকে।